সো হেল্ল' এভৰিৱান, এইটো আমাৰ ফাইনেন্সৰ পাৰ্ট 3 হ'বলৈ গৈ আছে। এইটো পাৰ্ট 3 হ'বলৈ গৈ আছে। ইয়াৰ আগতে আমি পাৰ্ট 2 আৰু 1 ডিছকাছ কৰিছোঁৱেই। তো তোমালোকে যদি চোৱা নাই তেনেহ'লে চাই ল'বা। এতিয়া কথাটো হ'ল, এইটো আমি পাৰ্ট 3 আলোচনা কৰিম, মূলধনী বজাৰ। চ' এইটো ভিডিঅ' খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। ইয়াৰ আগতে তোমালোকে যদি চোৱা নাই পাৰ্ট 1 আৰু পাৰ্ট 2 তেনেহ'লে চাই ল'বা, ঠিক আছে। এতিয়া কথাটো আমি পাৰ্ট 3 আলোচনা কৰিম এইটো ভিডিঅ'ত। নেক্সট ভিডিঅ'ত আকৌ পাৰ্ট 4। চ' প্ৰথমতে অধ্যায় 9 কেপিটেল মাৰ্কেট, ইয়াৰ পৰা আলোচনা কৰিম। চ' প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ প্ৰথমতে চাব লাগিব, তোমালোকৰ 2 মাৰ্কছৰ কাৰণে চাবা এইটো যে মূলধনী বজাৰ কাক বোলে। চ' ইয়াৰ পৰা এইখিনিলৈকে লিখি দিলে হৈ যাব, ঠিক আছে। মূলধনী বজাৰ কাক বোলে, মই পঢ়ি নাথাকোঁ, পঢ়ি থাকিলে বহুত দীঘল হৈ যায় ভিডিঅ'টো। চ' তোমালোকে ডাইৰেক্ট চাই লোৱা আৰু লাগিলে তোমালোকে হাইলাইট কৰি লোৱা কিতাপত। চ' মুখস্থ কৰিবা। চ' প্ৰথম কুৱেশ্যনটো হ'ল 2 মাৰ্কছৰ কাৰণে আমি এইটো চাম যে শ্বৰ্ট কুৱেশ্যনৰ কাৰণে যে মূলধনী বজাৰ কাক বোলে। তাৰপিছত নেক্সট এটা টপিক আছে ফিচাৰ্ছ এণ্ড কেপিটেল মাৰ্কেটছ অফ কেপিটেল মাৰ্কেটছ, মূলধনী বজাৰৰ বৈশিষ্ট্য। চ' এইটো চাব নালাগে কাৰণ 2025 আহিছে। চ' এইটো এইবাৰ চাব নালাগে, ঠিক আছে। এইটো 2025 আহি গৈছে। চ' মূলধনী বজাৰৰ বৈশিষ্ট্য চাব নালাগে, কিন্তু মূলধনী বজাৰৰ কাৰ্যসমূহ তোমালোকে চাই থৈ দিবা, এইটো ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। যিহেতু যোৱাবাৰ ফিচাৰ্ছ আহিছে, চ' এইবাৰ তোমালোকে ফাংচনছ আহিব পাৰে। চ' এইকাৰণে তোমালোকে মূলধনী বজাৰৰ কাৰ্যটো এইটো অধ্যায়ৰ পৰা তোমালোকে মূলধনী বজাৰ কাক বোলে আৰু লগতে মূলধনী বজাৰ কাৰ্য, এই দুটা চালেই হৈ যাব, ঠিক আছে। যদি তোমালোকে এক্সামত ফাংচনছ অফ কেপিটেল মাৰ্কেটছ অৰ্থাৎ মূলধনী বজাৰৰ কাৰ্যসমূহ আহি যায়, তেতিয়াহ'লে তোমালোকে এইটো যিটো তোমালোকৰ সাৰাংশ আছে সাৰাংশৰ পৰা লিখি দিবা, ঠিক আছে। সাৰাংশৰ পৰা লিখিলে তোমালোকে মাৰ্কছ পাই যাবা। কিছুমান কৈ সাৰাংশৰ পৰা লিখিলে মাৰ্কছ নাপায়, কিন্তু 100% মাৰ্কছ পাবা। চ' তোমালোকে সাৰাংশৰ পৰা লিখিব পাৰা। তো যদি তোমালোকে ভাবিছা যে ভিতৰৰ পৰা লিখিম, তেতিয়া তথাপিও হ'ব। আৰু যদি ভাবিছা যে মই সাৰাংশৰ পৰা লিখিম, তথাপিও হ'ব, ঠিক আছে। আৰু এটা শ্বৰ্ট কুৱেশ্যন আছে ইয়াত যে মূলধনী বজাৰৰ পুঁজিৰ মূল যোগানকাৰী কোন। চ' এইটো হ'ব বিভিন্ন ব্যক্তিসকল, ঠিক আছে। এইটো বিভিন্ন ব্যক্তিসকল। তাৰপিছত আমি গ'লো নতুন বিলি বজাৰ, প্ৰাথমিক বজাৰ, অধ্যায় 10। চ' এইটোত আহি যোৱা তোমালোকে নিউ ইছ্যু মাৰ্কেট আৰু প্ৰাইমেৰী মাৰ্কেট, নিউ ইছ্যু মাৰ্কেট বা প্ৰাইমেৰী মাৰ্কেট। চ' ইয়াৰ পৰা তোমালোকে প্ৰথমতে চাবা যে নতুন বিলি বজাৰ কাক বোলে। এই কুৱেশ্যনটো তোমালোকে চাই থৈ দিবা 2 মাৰ্কছৰ বাবে, ঠিক আছে। নতুন বিলি বজাৰ কাক বোলে। তাৰপিছত ফাংচনছ অফ নিউ ইছ্যু মাৰ্কেট অৰ্থাৎ নতুন বিলি বজাৰ কাৰ্য, ইয়াৰ পৰা তোমালোকে অলপ চাই থৈ দিবা, ঠিক আছে। যে পুঁজিৰ সঞ্চয়কাৰী হ'ল ব্যক্তি, বাণিজ্যিক বেংক, বীমা কোম্পানী, এইটো মানে 1 মাৰ্কছৰ কাৰণে। তাৰপিছত যদি তোমালোকে অলপ ৰিডিং মাৰি থৈ দিবা, কাৰণ ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে। চ' মানে এইটো অধ্যায়ৰ পৰা আমাৰ 2 মাৰ্কছৰ অহাৰ খুব চান্স আছে। চোৱা তোমালোকে 2024 এইটো অৱলেখনৰ বিষয় আহিছিল। তাৰমানে অৱলেখনৰ বিষয়ে লিখা বা এনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল। চ' এইটো 2 মাৰ্কছৰ বাবে আহিছিল। চ' সেইবাবে কৈ আছোঁ মই, তাৰমানে এইটো অধ্যায়ৰ পৰা আমি 2 মাৰ্কছৰ বাবে চাব লাগিব। কিছুমান যিবিলাক পইণ্ট আছে চাই থৈ দিবা। যেনেকুৱা চোৱা অৱলেখনৰ পদ্ধতি, তাৰপিছত আছে যে বিতৰণ। তো এইবিলাক মানে 2 মাৰ্কছ, এইবিলাক 2 মাৰ্কছৰ কাৰণে চাব লাগিব। তাৰপিছত আৰু এটা চাব লাগিব নতুন বিলিৰ পদ্ধতি। চ' এই অধ্যায়টো আমাৰ খুব ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে এইবাৰ। চ' নতুন বিলিৰ পদ্ধতি, ৰাজহুৱা বিলি পদ্ধতি, আৰু এটা পদ্ধতি আছে কি তোমালোকৰ এইবিলাক পদ্ধতিবিলাক যে আছে, চ' এইবিলাক চাব লাগিব হা। তাৰপিছত তোমালোকৰ আৰু ৰাজহুৱা বিলি বা অনুষ্ঠান পত্ৰৰ জৰিয়তে বিলি কৰাৰ সুবিধা। চ' দুটামান সুবিধা তোমালোকে চাই থৈ দিবা হা। ৰাজহুৱা বিলি বা অনুষ্ঠান পত্ৰৰ জৰিয়তে বিলি কৰাৰ অসুবিধাও চাই থৈ দিবা। অসুবিধা তাৰমানে এইবিলাক মই কিয় চাব গৈছোঁ তোমালোকৰ, মানে এইটোৰ পৰা 2 মাৰ্কছৰ হোৱাৰ খুব চান্স আছে। চ' তোমালোকৰ যিহেতু সময় আছে বহুত, তোমালোকৰ 2 মাৰ্কছবিলাক ৰিডিং মাৰি থৈ দিবা। এইটো অধ্যায়ৰ পৰা 2 মাৰ্কছৰ অহাৰ খুব চান্স আছে। এইপিনে আৰু আছে যে তোমালোকে ব্যক্তিগত অংশ বিলি পদ্ধতি, এইটো 2 মাৰ্কছৰ কাৰণে চাবা। তাৰপিছত ব্যক্তিগত অংশ বিলিৰ সুবিধাটো চাবা, অসুবিধাটোও চাই থৈ দিবা। এতিয়া কথাটো হ'ল যে আমি এইটো অধ্যায়ৰ পৰা আমি লং কুৱেশ্যন কোনবিলাক চাম, লং কুৱেশ্যন। চ' লং কুৱেশ্যন তোমালোকে নতুন বিলি বজাৰৰ মধ্যস্থকাৰী, চ' ইণ্টাৰমিডিয়াৰ্ছ ইন দ্য নিউ ইছ্যু মাৰ্কেট। চ' এইটো চাব লাগিব লং কুৱেশ্যন কোনবিলাক আছে। এইটো যদি আহি যায় যে নতুন বিলি বজাৰৰ মধ্যস্থকাৰীৰ বিষয়ে, তেতিয়াহ'লে সদাগৰী বেংকাৰ আৰু তোমালোকৰ এইবিলাক মিলাই লিখি দিবা। তোমালোকৰ সাৰাংশত আছেই, তোমালোকে চাই লিখি দিবা, ঠিক আছে। তাৰপিছত এতিয়া কথাটো হ'ল আমি এইটো অধ্যায়ৰ পৰা আৰু এটা চাব লাগিব যে নতুন বিলি বজাৰৰ সুবিধা, এডভান্টেজ অফ নিউ ইছ্যু মাৰ্কেট। লগতে অসুবিধাটো চাই থৈ দিবা। এইটো প্ৰি বৰ্ডত আহিছিল। চ' সেইকাৰণে কৈ আছোঁ, মানে এই নতুন বিলি বজাৰৰ সুবিধাটো তোমালোকে মানে লঙত চাব লাগিব। এইটো লং কুৱেশ্যনৰ কাৰণে চাব লাগিব, ঠিক আছে। অসুবিধাটো চ' ইয়াৰ পৰা আমি লং তিনিটা চাম। নতুন বিলি বজাৰৰ সুবিধা, তাৰপিছত নতুন বিলি বজাৰৰ অসুবিধা, লগতে তোমালোকৰ যিটো আছে যে নতুন বিলি বজাৰৰ মধ্যস্থকাৰী, এইটো চাবা হা। ইয়াৰ পৰা লং এইখিনি চাবা।
চোৱা তোমালোকে নতুন মিলি বজাৰৰ যদি মধ্যস্থকাৰী বিষয় আহি যায় সাৰাংশত চোৱা একদম ধুনীয়াকৈ দিয়া আছে প্ৰথমতে আছে সদাগৰী বেংকাৰ একদম ধুনীয়াকৈ সাৰাংশত লিখা আছে চ' সাৰাংশৰ পৰা লিখি দিলে তোমালোকে একদম ফুল মাৰ্কছ পাই যাবা চ' এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে যে নতুন মিলি বজাৰৰ মধ্যস্থকাৰী চ' এইটো কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে লঙৰ বাবে চ' এইখিনি পইণ্টবিলাক তোমালোকে এতিয়া মুখস্থ কৰি লোৱা সাৰাংশৰ পৰা তাৰপিছত শ্বৰ্ট কুৱেশ্যন আৰু এটা ক'বলৈ পাহৰি গৈছিলোঁ মই যে নিমৰ সম্পূৰ্ণ নামটো কি চ' নিমৰ সম্পূৰ্ণ নাম হ'ল নিউ ইছ্যু মাৰ্কেট তোমালোকে গমেই পাইছা যে নিমৰ সম্পূৰ্ণ নামটো কি যে কি নিউ ইছ্যু মাৰ্কেট এইটো চাই থৈ দিবা তাৰপিছত আৰু এটা অধ্যায় আছে আমাৰ ষ্টক বিনিময় কেন্দ্ৰ ষ্টক এক্সচেঞ্জ চ' এইটো অধ্যায় ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন আলোচনা কৰি লওঁ যে নিৰাপত্তা পত্ৰ চুক্তি নিয়ন্ত্ৰণ আইনটো কিমান চনত সুধিব পাৰে চ' 1956 এইটো তোমালোকে এতিয়াই চাই থৈ দিয়া তাৰপিছত ষ্টক বিনিময় কেন্দ্ৰ কাক বোলে চ' ষ্টক বিনিময় কেন্দ্ৰ হ'ল ইয়াৰ পৰা তোমালোকে মঞ্চ প্ৰদান কৰি ইয়ালৈকে লিখি দিবা ষ্টক বিনিময় কেন্দ্ৰ যদি সোধে তেতিয়াহ'লে তোমালোকে এইখিনি লিখি দিবা ধুনীয়াকৈ তাৰপিছত আৰু এটা শ্বৰ্ট কুৱেশ্যন 1971 চনত প্ৰতিষ্ঠা হোৱা NSDAQ হৈছে বিশ্বৰ প্ৰথমটো ভাৰ্চুৱেল ষ্টক বিনিময় কেন্দ্ৰ যে বিশ্বৰ প্ৰথমটো ভাৰ্চুৱেল ষ্টক বিনিময় কেন্দ্ৰ কোনটো চ' এইটো হ'ব NSDAQ 1971 চ' এইটো এটা শ্বৰ্ট কুৱেশ্যন চ' ইয়াৰ পৰা আমি ফুল ফৰ্মবিলাক চাই থৈ দিম কাৰণ এই ষ্টক বিনিময় কেন্দ্ৰৰ কেইটামান উদাহৰণ ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিব পাৰে 100% চ' BSE সম্পূৰ্ণ নামটো কি বম্বে ষ্টক এক্সচেঞ্জ দিল্লী ষ্টক এক্সচেঞ্জ DSE চ' এইবিলাক তোমালোকে চাই থৈ দিবা ইয়াৰ পৰা কিন্তু কুৱেশ্যন এটা আহিব পাৰে চ' তোমালোকে ফুল ফৰ্মবিলাক ধুনীয়াকৈ এতিয়াই চাই থৈ দিয়া তাৰপিছত আছে নেক্সট টপিক ষ্টক বিনিময় কেন্দ্ৰৰ বৈশিষ্ট্য তোমালোকে লং চাব নালাগে দুটা বা তিনিটামান চাই থৈ হ'লে 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে তোমালোকে যে ষ্টক বিনিময় কেন্দ্ৰৰ বৈশিষ্ট্য তোমালোকে চাব লাগিব এইটো অধ্যায়ৰ পৰা কিন্তু যোৱাবাৰ কুৱেশ্যন সোধা নাই চ' এইবাৰ সুধিব এইটো জানাই তোমালোকে 100% ষ্টক বিনিময় কেন্দ্ৰৰ কাৰ্যাৱলীটো চাবা ফাংচনছ অফ ষ্টক এক্সচেঞ্জ তাৰপিছত যে নিৰাপত্তা পত্ৰ তালিকাবৰণ লিষ্টিং অফ ছিকিউৰিটিজ এইটো সুধিব পাৰে নিৰাপত্তা পত্ৰৰ তালিকাভুক্তকৰণ মানে কি চ' ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখি দিবা তাৰপিছত যদি সোধে জইনিং কুৱেশ্যন সুধিব পাৰে লগতে সুধিব পাৰে তালিকাভুক্তকৰণৰ উদ্দেশ্যসমূহ চ' তোমালোকে উদ্দেশ্যসমূহ লিখি দিবা এই যে কেইটা উদ্দেশ্য আছে ইয়াত 5টা উদ্দেশ্য আছে চ' ইয়াৰ পৰা তোমালোকে লিখি দিবা লগতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ষ্টক ব্ৰকাৰ কাক বোলে ষ্টক দালাল চ' ষ্টক দালাল ইয়াৰ পৰা তোমালোকে এইখিনিলৈকে লিখি দিলে হৈ যাব লগতে তোমালোকে সুধিব পাৰে ষ্টক দালাল এজনৰ অৰ্হতাসমূহ কোৱালিফিকেশ্যনছ অফ ষ্টক ব্ৰকাৰ চ' এই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চ' তোমালোকে এই পইণ্টবিলাক যে আছে মই হাইলাইট কৰা আছে 1 2 3 4 5 6টা পইণ্ট আছে চ' তোমালোকে চাই থৈ দিবা এইটো জইনিং কুৱেশ্যন আহিব পাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এইবাৰৰ কাৰণে যে ষ্টক দালালৰ যিটো কাৰ্যাৱলী আছে ফাংচনছ অফ ষ্টক ব্ৰকাৰ চ' এইটো ভেৰি ইম্পৰ্টেণ্ট বুলি ধৰি ল'বা তোমালোকে মোৰ ফালৰ পৰা ভেৰি ইম্পৰ্টেণ্ট তোমালোকে এই গোটেইখিনি তোমালোকে চাই থৈ দিবা হাইলাইট কৰাই আছে চ' তোমালোকৰ কিতাপ আছে যিহেতু তোমালোকে ৰিডিং মানে মুখস্থ কৰি থৈ দিবা লং কুৱেশ্যন তাৰপিছত দালালৰ প্ৰকাৰ আছে কাইণ্ডছ অফ ব্ৰকাৰ্ছ ষ্টক বিনিময় কেন্দ্ৰৰ মুখ্য অংশগ্ৰহণকাৰী হ'ল দালাল চ' এই পইণ্টটো লিখি তাৰপিছত তোমালোকৰ যিটো পইণ্টবিলাক আছে যে মুখ্য আছে বুল বিয়েৰ ষ্টেগ জবাৰ চ' ইয়াৰ পৰা যদিও আমাৰ লং কুৱেশ্যন নাহে তথাপিও কেতিয়াবা মানে শ্বৰ্ট কুৱেশ্যন আহি যাব পাৰে যে বুল কাক বোলে বুলৰ বিষয়ে বুল কি বিয়েৰ কি ষ্টেগ কি বা জবাৰ কি চ' ইয়াৰ পৰা আমাৰ কি কেতিয়াবা সুধিব পাৰে যে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন যে উপদালালৰ অৰ্থ মিনিং অফ এ চাব ব্ৰকাৰ চ' এইটো চাই থৈ দিবা তাৰপিছত উপদালালৰ কাৰ্যাৱলী এইটো চাই থৈ দিবা এইটো শ্বৰ্ট কুৱেশ্যনৰ কাৰণে কৈছোঁ কেতিয়াবা এনেকুৱা আহিব যে 2 3 + 5 চ' 5 মাৰ্কছত যিহেতু নাহে তথাপি 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে আহিব পাৰে যে উপদালালৰ অৰ্থ বা কেতিয়াবা আহিব পাৰে যে উপদালালৰ কাৰ্যাৱলী চ' এইখিনি আমি শ্বৰ্ট কুৱেশ্যন চাবই লাগিব অলপ কষ্ট কৰিব লাগিব তাৰপিছত ইয়াত কৈছোঁৱে যিহেতু আমি এইবিলাক তাৰপিছত তোমালোকৰ ডাইৰেক্ট অনুশীলনীত আহি যোৱা নিৰ্দেশানুযায়ী শুদ্ধ উত্তৰ লিখা মানে MCQ ভাৰতবৰ্ষৰ ষ্টক বিনিময় কেন্দ্ৰসমূহ নিয়ন্ত্ৰণ কৰে কোনে যে RBI IRDA SEBI IBA চ' ইয়াৰ আমি শুদ্ধ উত্তৰটো হ'ব SEBI চ' এইটো কিন্তু এটা ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন হয় তোমালোকে চাবা ইয়াৰ আগতে মই যিহেতু কৈছোঁৱেই যে এইবিলাক কেতিয়াবা আহি যাব পাৰে যে বুল জবাৰ এই চোৱা জবাৰ কাক বোলে এইবিলাক আহিছে ঠিক আছে এইকাৰণে মই কৈছোঁ এই গোটেইখিনি চাব লাগিব তাৰপিছত এতিয়া চোৱা ইয়াত শ্বৰ্ট কুৱেশ্যনবিলাক চাব লাগিব ষ্টক বিনিময় কেন্দ্ৰ হ'ল এক সংগঠিত বজাৰ সত্য নে অসত্য এইটো হ'ব সত্য তাৰপিছত ষ্টক বজাৰে পণ্য সামগ্ৰী ব্যৱসায় কৰে এইটো অসত্য তাৰপিছত বুলে ভৱিষ্যত অধিক মূল্য আশা কৰে অধিক হ'ব এইটো BSEৰ হেৰি কৈছোঁ বম্বে ষ্টক এক্সচেঞ্জ সম্পূৰ্ণ নামটো চাবা NSDAQ
এইটো চাবা NSEৰ সম্পূৰ্ণ নামটো এইটো চাবা সেবিৰ কম্পিউটাৰ সিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া 1988 এইটো চাবা লগতে তোমালোকৰ জবাৰ কাক বোলে এইটো কৈছোৱে মই অলৰেডি ডিসকাস কৰিছো আৰু লং কোৱেশ্চন অলৰেডি ডিসকাস কৰিছো ইয়াত আৰু আমি লং কোৱেশ্চন ডিসকাস নকৰোঁ তাৰপিছত অধ্যায় 12ত আহি গ'লো ষ্টক এক্সচেঞ্জ মেথডছ অফ ট্ৰেডিং ইন এ ষ্টক এক্সচেঞ্জ চ' ইয়াৰ পৰা আমি যোৱাবাৰ কোনটো আহিছিল চ' ইয়াৰ পৰা যোৱাবাৰ কি আহিছিল এক্সপ্লেইন দ্য বেনিফিটছ অফ অনলাইন ষ্টক ট্ৰেডিং মানে অনলাইন ষ্টকৰ ট্ৰেডিঙৰ তোমালোকৰ সুবিধা উপকাৰিতা কেতিয়াবা সুবিধাৰ ঠাইত তোমালোকৰ উপকাৰিতা থাকিব পাৰে চ' একেই কনফিউজ নহবা চ' চাইছা কেনেকুৱা কনফিউজ লগাবলৈ এনচাৰটো দিছে এনেকুৱা টাইপৰ তোমালোকে মেকিং কুৱেশ্যন আহিব পাৰে তোমালোক কনফিউজ লগাবৰ কাৰণে চ' তেতিয়া আকৌ তোমালোকে ভাবিবা যে আউট অফ চিলেবাছৰ পৰা আহিছে নহয় তোমালোকে মেকিং দিব সেইকাৰণে কৈ আছোঁ ধুনীয়াকৈ ইংলিছখিনি আগতে চাবা কাৰণ ইংলিছখিনি মেকিং নিদিয়ে চ' সেইকাৰণে কৈছোঁ চ' এইটো যিহেতু বেনিফিটছ আহিছে যোৱাবাৰ বেনিফিটছ আহিছিল এইটো অধ্যায়ৰ পৰা চ' এইবাৰ কোনটো আহিব পাৰে বলা চাই লওঁ চ' এইবাৰৰ কাৰণে তোমালোকে ষ্টক ট্ৰেডিঙৰ যিটো তোমালোকে পদ্ধতি মেথডছ অফ ট্ৰেডিং ষ্টকছ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ এইটো চাবা এইবাৰৰ কাৰণে লং কুৱেশ্যন এইটো অধ্যায়ৰ পৰা যে তোমালোকৰ অনলাইন ষ্টক ট্ৰেডিঙৰ ব্যৱহাৰ পদ্ধতিবিলাক যে আছে চ' এইটো এইবাৰ কিন্তু মোষ্ট ইম্পৰ্টেণ্ট আহিব পাৰে অনলাইন ষ্টক ট্ৰেডিং ডে ট্ৰেডিং চুইং ট্ৰেডিং পজিশ্যন ট্ৰেডিং বহুত ট্ৰেডিং আছে চ' এই গোটেইখিনি তোমালোকে লিখি দিবা ধুনীয়াকৈ লং কুৱেশ্যন অপশ্যনছ ট্ৰেডিং অনলাইন ষ্টক ট্ৰেডিং চ' যোৱাবাৰ এয়া চোৱা মই টিক দিয়াই আছিল মোৰ তাত যে অনলাইন ষ্টক ট্ৰেডিঙৰ সুবিধা বেনিফিটছ অফ অনলাইন ষ্টক ট্ৰেডিং চ' যোৱাবাৰ আহিছিল যিহেতু এইটো নাহে এইবাৰ চ' ইয়াত এটা সৰু সুৰা মানে শ্বৰ্ট কুৱেশ্যন আছে যে বেঞ্চমাৰ্ক সূচকাংক যে BSE চেনচেক্স এণ্ড NSE নিফটি চ' এই দুটামান চাই থৈ দিবা যে দুটামান সূচকাংক BSE আৰু NSE নিফটি চ' এইটো চাই থৈ দিবা এইটো ইম্পৰ্টেণ্ট আছে তাৰপিছত এটা সৰু শ্বৰ্ট কুৱেশ্যন আছে বিটা ষ্টক কাক বোলে যে বিটা ষ্টক হ'ল সেই ষ্টক যিবোৰ বেঞ্চমাৰ্কৰ তুলনাত অধিক অস্থিৰ চ' তাৰপিছত হাই আলফা থকা ষ্টক হ'ল এটা অৰ্থ বেঞ্চমাৰ্কৰ তুলনাত বিনিয়োগৰ অতিৰিক্ত উপাৰ্জন দিয়া চ' এই দুটামান শ্বৰ্ট কুৱেশ্যন চাই থৈ দিবা তাৰপিছত আৰু এটা শ্বৰ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট এইটো অধ্যায়ৰ পৰা তাৰমানে হেজ কি চ' এইখিনি লিখি দিবা যে এনে এক কৌশল যিয়ে বিত্তীয় সম্পত্তিত বিপদৰ সন্মুখীন হোৱাটো সীমিত কৰিব বিচাৰে চ' এইখিনি তাৰপিছত আৰু এটা ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট আছে চ' মই শ্বৰ্ট লং দুয়োটাই দেখাই আছোঁ চ' লং কৈছোঁৱেই অলৰেডি চ' এতিয়া আমি শ্বৰ্ট আলোচনা কৰি আছোঁ চ' কেতিয়াবা সুধিব পাৰে যে লাৰ্জ কেপ কি বা মিড কেপ কি স্মল কেপ কি চ' ইজ ভেৰি ইম্পৰ্টেণ্ট হয় এইবিলাক চ' লাৰ্জ কেপ সুধিলে এনেকুৱা লিখি দিবা যে 20,000 কোটি টকাতকৈ অধিক বজাৰৰ মূলধন থকা কোম্পানীবোৰ হৈছে লাৰ্জ কেপ মিড কেপ হৈছে এনে কোম্পানী যিবোৰ বজাৰৰ মূলধন 5,000-ৰ পৰা 20,000 কোটি টকাৰ ভিতৰত তাৰপিছত স্মল কেপটো হৈছে এনে কোম্পানী যিবোৰ বজাৰৰ মূলধন 5,000 কোটি টকাৰ কম ঠিক আছে এইটো মানে আহিব পাৰে ইম্পৰ্টেণ্ট আছে চ' এইখিনি চালে হৈ যাব তাৰপিছত যেহেতু আমি আধুনিক বেংকিং মডাৰ্ণ বেংকিং সাৰ্ভিস চ' এইটো আমি পাৰ্ট 4 এতিয়া আমি ডিসকাস নকৰোঁ এইটো নেক্সট ভিডিঅ'ত ডিসকাস কৰিম আমি চ' সেইকাৰণে নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম চ' এইখিনি আছিল এই আমাৰ পাৰ্ট 3 পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কমপ্লিট হৈ গ'ল চ' আমি পাৰ্ট 4 জলদি আহিব চ' এইখিনি আছিল থ্যাংকস ফৰ ৱাচিং